নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্যতম এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ভাবিলোঁ অলপ খোজকাঢ়িও আহোঁ। ঘৰতো মায়ে ক'লে অলপ শাক নাই কিবা বিচাৰি আন, গতিকে মই ৰাতিপুৱাই আহিলোঁ বাৰীলৈ। দেখিছে বাৰীলৈ আহিও মই কি শাক বিচাৰিম ভাবিলোঁ, মই দুডালমান ঢেকীয়া বিচাৰিলোঁ। দেখিছে আপোনালোকে এই চাওক ঢেকীয়া কি ধুনীয়া ধুনীয়াকৈ, কালি বৰষুণ দিলে, বৰষুণ দিয়াৰ বাবে ঢেকীয়াখিনি বৰ ধুনীয়া ধুনীয়াকৈ ওলাই আছে। এতিয়া এই ঢেকীয়াখিনি ধুনীয়াকৈ মই অলপমান শুকাবলৈ দিম। ৰ'দটো দিয়া নাই, কিন্তু মই অলপমান পানী জেকটো যাবলৈ মেলি থ'ম। তাৰ পাছত মই ধুনীয়াকৈ, কালি মই বজাৰৰ পৰা বুট আনি থৈছোঁ, বুটে সৈতে শুকানে দি আজি মই ভাত খাম। লগতে অকণমান চিকেন আনিম, চিকেনৰ লগত মই গ্ৰেভি কৰি খাম। দেখিছে এতিয়া বজাৰততো এতিয়া কিনিবলৈ গ'লে পাচলিৰ দাম 80 টকা, 100 টকা, 120 টকা ধৰক আপোনালোকৰ পাচলি একো নাই। আজিকালি বস্তু যিহে মূল্যত বৃদ্ধি, দাম বাঢ়িছে, শাক পাচলিৰ পৰা গেলামালৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শাক পাচলিৰ দাম মূল্য বৃদ্ধি হৈছে। কিন্তু সাধাৰণ জনতাই এতিয়া খাব কি? গতিকে ময়ো ভাবিলোঁ ৰাতিপুৱাই কিমানৰ চালানী শাকবোৰ খাই খাই নিজকে বেমাৰী কৰোঁ। গতিকে বাৰীলৈ গ'লোঁ আৰু বাৰীলৈ আহি পিনি এয়া দেখিছে মই ঢেকীয়া ছিঙি আছোঁ। লাহে কি ধুনীয়া ধুনীয়া ঢেকীয়া দেখিছে আপোনালোকে। কাৰোবাৰ কিন্তু লোভ লাগিছে নেকি আকৌ জনাব কিন্তু দেই, নাপাহৰিব। ঢেকীয়া পিছে কোনে কিহৰ লগতনো খাই ভাল পোৱা সকলোৱে কমেণ্ট কৰি জনাব। এয়া দেখিছে মই ঢেকীয়া ছিঙি আছোঁ আৰু মই আপোনালোকৰ বাৰীখন দেখুৱাবলৈ চেষ্টা কৰিম। বাৰীখনো কিমান ধুনীয়া দেখিছে, ঢেকীয়া গোটেই আৱৰি হৈ আছে। ৰ'ব আপোনালোকক মই দেখুৱাম বাৰীখনো কেনেকুৱা। এয়া চাওক বাৰীখন, চাৰিওফালে ঢেকীয়া আৱৰি আছে গোটেই। এইখন বাৰী মোৰ আৰু এখন বাৰী, দ্বিতীয়খন বাৰী। মই আপোনালোকক আগৰ ভিতৰত মই দেখুৱাইছোঁ বাৰী খেতি কৰা, কিন্তু এখন মোৰ দ্বিতীয় বাৰী। এইখনত বৰ্তমান আগতে আমি কঠীয়া পাৰিছিলোঁ, দেউতা, ককায়েক অৰ্থাৎ মোৰ বৰ্তা আৰু মোৰ দেউতা। গতিকে এইখনত এতিয়া বহুত বছৰ হ'ল পানীয়ে বুঢ়াৰ বাবে ইয়াত খেতি কৰা নহয়। আৰু এই পথাৰবোৰ দেখিছে সেইবোৰ গোটেই বানপানী হৈ বুৰি যায়। সেই মানুহৰ ঘৰবোৰ দেখিছে কিনাৰে কিনাৰে, তাত সকলো বুৰি যায়। গতিকে ইয়াতো বুৰি যায় বাবে ইয়াত খেতি কৰা নহ'ল। গতিকে এই মাটিডোখৰ এনেই পৰি আছে। কিন্তু একো নাই বুলি নকওঁ, কিন্তু বিপদৰ সময়ত লাগিবৰ কাৰণে কিছুমান খৰি দৰকাৰ হয়, যেনেকৈ আমলৈ টোপ বিহুৰ সময়ত লাগে। এই দেখিছে গছজোপা এই ওপৰলৈ চাওক, দেখিছে তাত বিভিন্ন ধৰণৰ আছে, আজা আছে, মজ গছ আছে, লগতে এইবোৰ ৰঘু গছো আছে। দেখিছে আপুনি বাৰীত বিভিন্ন ধৰণৰ শাক পাচলি দেখিছে, আৰু এইবোৰ বহুত দৰকাৰী হয়। বেত গাছো আছে, আপোনালোকৰ বনৌষধি হোৱা শাকো আছে। আপোনালোকে ঢেকীয়া দেখিছে, আপোনালোকক দেখুৱাইছিলোঁ মই। নৰসিংহ আছে, ভেদাইলতা আছে, আপোনালোকে যিকোনো শাকে ইয়াত বিচাৰি পাব। মই ছজিনা গছো ৰুইছিলোঁ, কিন্তু পানী অহাৰ বাবে সকলো মৰি গ'ল। ঢাপে ঢাপে ৰুইছিলোঁ এজোপা এজোপা, কিন্তু সকলো গছ মৰি গ'ল। দেখিছে বলক বাৰীখন আপোনালোকে দেখুৱাওঁ কি চাৰিওফালে গোটেই ঢেকীয়া আৱৰি আছে। দেখিছে বাৰীখন বৰ ধুনীয়া ঠাইত হৈছে। দেখিছে এইবোৰ ঢেকীয়া কি ধুনীয়া ধুনীয়াকৈ ওলাই আছে। দেখিছে ঢেকীয়া কেলে ভাবিছে চাগে আজি মোক নেদিবই। দেখিছে ধুনীয়া ধুনীয়া ঢেকীয়া, দেখিছে কি ধুনীয়া ধুনীয়া ঢেকীয়াকেইডাল। ৰাতিপুৱা খোজকাঢ়িবলৈ আহিলোঁ, অলপ ঢেকীয়াও ছিঙিবলৈ আহিলোঁ। দেখিছে কি ধুনীয়া ধুনীয়া ঢেকীয়া, কি ধুনীয়া বাৰীখন ৰাতিপুৱাই। কিন্তু জোক চোক ইয়াত ইমান নাই, জোকটো দেখিছে এইবোৰ বেত গাছ দেখিছে আপোনালোকে, বেত গাছো আছে। ক'ৰবাত ক'ৰবাত ভেদাইলতা আছে, নৰসিংহ আছে, এইবোৰ দেখিছে বেত গাছ দেখিছে আপোনালোকে। দেখিছে আপোনালোকে বাৰীখন কি ধুনীয়া ঠাইত হৈছে। চাওক ঢেকীয়া মই এমুঠা একোচা হৈ গ'ল। বৰ্তমান এতিয়া লাহে লাহে মই ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে কেনেকুৱা পালে, সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন ভিডিঅ' মই সকলোকে দি যাব পাওঁ। শেষত এটাই মই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনকেইটা সদায় যেন কৰ্মৰে আগবাঢ়ি যাওক, তাকে কৈ সপোন শিৱাকৈ মাৰিনে মই আজি ৰাতিপুৱা মৰ্ণিঙৰ পৰা এই বাৰী কিনাৰৰ পৰা বাই বাই।